নমস্কাৰ। মা আৰু শিশুৰ যতন মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম। আলোচনা ঠিক নহয়, আহ, মই যিটো পাই আহিছোঁ সেইটো আপোনালোকক জনাম। আপোনালোকক আমাৰ কিছুমান মাতৃৰ ক্ষেত্ৰত তেনেকুৱা হয় যে নতুনকৈ যেতিয়া জন্ম পায় বেবীটো, তেতিয়া গাখীৰ খাব নিবিচাৰে। তেতিয়া মাক গৰাকী বা ঘৰৰ মানুহ বহুত পৰিচান হোৱা দেখা যায়। কি হ'ব, কিয় খোৱা নাই, কিবা হৈছে নেকি, ইত্যাদি ইত্যাদি। এই ক্ষেত্ৰত আমি মই যিখিনি আহিছোঁ পাই তাৰ বিষয়ত মই আপোনালোকক ক'ম। আপোনালোকে যদি মোৰ চেনেলটো বা মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ নহয় আন 10জনৰ মাইকী মানুহৰ তেনেকে আন 10গৰাকীৰ উপকাৰ হয়। শ্বেয়াৰ কৰি দিব আৰু লগতে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি মই ক'ব ওলাইছোঁ যে মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে, যেতিয়া মোৰ বেবী সৰু আছিলে বা জন্ম পাই উঠিছিলে মাত্ৰ, তেতিয়া গাখীৰ খাব নিবিচাৰিছিলে। তেতিয়া আমি ভাবিছিলোঁ, ডক্তৰৰ লগত আলোচনা কৰিছিলোঁ যে ছাৰ কি হ'ব পাৰে যে গাখীৰ খোৱা নাই, কান্দি থাকে বা প্ৰথমতে গাখীৰটোলৈ ওচৰলৈ নিলে চিঞৰি চিঞৰি কান্দে। তাৰপিছত তেনেকে ভাবিছিলোঁ যে কি হ'ল। তাৰপিছত ডক্তৰে কৈছে যে একো হোৱা নাই, টেনচন ল'ব নাই, কাৰণ সুস্থ আৰু সবল আছিলে বেবী। সেইকাৰণে মই ক'ম যে সেই সময়ত আমি ভয় খাইছিলোঁ। ভয় খোৱাটো প্ৰত্যেকগৰাকী মাকে ভয় খাব বা অভিভাৱকে ভয় খাব যে কি হ'ল বা কিয় খোৱা নাই। মই যিখিনি জানো বা বুজি পাইছোঁ সেই বিষয়ত আপোনালোকৰ আগত ক'ম যে কি হয়, যেতিয়া বেবীটো মাতৃৰ গৰ্ভত থাকে তেতিয়া এটা পজিচনত থাকে বা ঘূৰা ফুৰা কৰি থাকে এটা জাগাত আৰু পানীৰ আৱৰণৰ মাজত। সেইকাৰণে তাৰ যিটো টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰটো তাতেই থাকে আৰু যেতিয়া বাহিৰলৈ ওলাই অহা যায় তেতিয়া অলপ হৈ যায়। ঠাণ্ডা তাতে যিমানখিনি ঠাণ্ডাত আছিলে বেবীটো, ইয়াতে অহাৰ পিছত যদি গৰমত জন্ম পায় গৰম হৈ যায়, গৰম পায় আৰু যদি ঠাণ্ডাত জন্ম পায় যে বেছিকে ঠাণ্ডা পায়। আৰু লগতে কি হয়, যেতিয়া বেবীটো জন্ম পায় তেতিয়া আমি তাক কানি কাপোৰ পিন্ধাও। কিন্তু আমি কেতিয়াও যে এইটো অনুভৱ নকৰো যে সি দেখোন কেনেকুৱা অৱস্থাত বা ভিতৰত আছিলে, এতিয়া আমি লগে লগে তাক কাপোৰ পিন্ধাও, সামৰি সুতৰি ধুনীয়াকে লৈ লওঁ। কিন্তু সিহঁতে সেইটো কমফৰ্টেবল বুলি নাভাবে। কমফৰ্টেবল কি হৈ যায়, আমি যেতিয়া বেবীটো মাৰ গৰ্ভত থাকে তেতিয়া মায়ে যিটো খায় সেইটো বেবীটোৱে পায়। আৰু মায়ে যিটো উশাহ লয় বেবীটোৱে লয়। মায়ে গান শুনিলে সি ভাল পায়। কেৱল মাকৰ লগত জড়িত নহয় জানো আমাৰ বেবীটো। ঠিক তেনেকুৱা ক্ষেত্ৰত মাকে যিটো খায় সেইটো খায়, কিন্তু নিজাকে খাব লগা হোৱা নাই হোৱা। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে যে বেবীটোৱে যেনেদৰে আছিলে ঠিক তেনেদৰে কাপোৰেৰে ধুনীয়াকে মেৰিয়াই ল'ব লাগে। আৰু মেৰিয়াই লৈ উঠি তেতিয়া চাব লাগিব যাতে সি ইয়াতে সি যে মাকৰ যে গৰ্ভত থকা তেনেকুৱা নিচিনাকে ইয়াত সেইখিনি সময়ত সেই ভাৱ ধাৰণাটো আহিছে নে নাই, নে সি বেছিকে কান্দি আছে। যদি আপুনি এটা কথা লক্ষ্য ৰাখিব, সি চাবচোন সি বিচনাত থলে কান্দি দিব। কোচত লৈ থাকিলে ধুনীয়াকে মেৰিয়াই ঠাণ্ডা দিনত যেনেকুৱা বেবীটোক যদি ধুনীয়াকে মেৰিয়াই কাপোৰে মেৰিয়াই ধুনীয়াকে লোৱা হয়, তেতিয়া সি ধুনীয়াকে থাকিব। কাৰণ সেই সময়ত মাকৰ গৰ্ভত যেনেকে আছিলে তেনেকে থাকিবলৈ সিহঁতৰ মন। কাৰণ পতকে এটা নতুন জাগাৰ পৰা আহি নতুন এটা জাগাত এডজাষ্ট হবলৈ আমাৰো বহুত কঠিন হয়। ঠিক তেনেকে বেবীটোৰ ক্ষেত্ৰতো তেনেকুৱা হৈ যায়। সেইকাৰণে আপোনালোকে চিন্তা কৰিব যে নহয় বোলে এইটোহে। বোলে নহয় বেবীটোৱে মাকৰ গৰ্ভত যেনেকে আছিলে ইয়াতো আমি তেনেকে ৰাখিব লাগিব। আৰু তেনেকে ৰাখিলে সি নিশ্চয় গাখীৰ খাব। যদি সি সুস্থ সবল হয় একো চিন্তা কৰিব লগা কথা নহয়। আৰু কি হৈ যায়, জন্মৰ ক্ষেত্ৰত কি মাকৰ যেতিয়া গাখীৰটো নিপুলটো তেতিয়া অলপ ডাঙৰ হয়। ডাঙৰ থাকে কিছুমান মাকৰ, মোৰো আছিলে। আৰু সেই নিপুলটো ডাঙৰ হলে সিহঁতৰ মুখবিলাক সৰু সৰু কেনেকেনো খাব আপুনি চিন্তা কৰকচোন। যেনে আপোনাৰ মুখত জোৰ জবস্তি কৰি ডাঙৰ বস্তু এটা সোমাই দিয়া যায়, আপুনি জানো আমনি নাপাব বা বেয়া নাপাব। ঠিক তেনেকুৱা কথা, সেই বেবীটোৰ মুখত যদি আমি ডাঙৰ নিপুল এটা সোমাই দিওঁ তেতিয়া নিশ্চয় সি বেয়া পাব বা কান্দিব।
তেতিয়া আমি ভাবো বোলে ই গাখীৰ খাব বিচৰা নাই, কিন্তু সিয়াৰ মুখত নিপুলটোৱে নোসোমায় তেতিয়া কেনেকে হব? মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে, মোৰ ছোৱালীৰ ক্ষেত্ৰত মা মানে নিপুলটো নোসোমাই জোৰ জবৰদস্তি কৰি নাকহে সোমাই দিয়ে, তাই কান্দি উঠে। ঠিক তেনেকুৱা লাহে লাহে যেনিবা সি এডজাষ্ট হ'ল বা নিপুলটো সৰু হৈ যায়, ঠিক তেনেকুৱা লাহে লাহেতো চব বস্তু সৰু হৈ যাব ন। ঠিক তেনেকুৱা নিপুলটো সেই আপোনালোকে চাব যাতে সি খাব খুৱাবই লাগিব যেনেকে নহওক, ঠিক তথাপিও আপোনালোকে চাব যাতে ইয়াৰ নিপুলটো ধুনীয়াকে মুখত ভৰাই দিব, লাহে লাহে জোৰ জবৰদস্তি নকৰিব, লাহে লাহে ভৰাই দিব, সি নিশ্চয় খাব। আৰু সিহঁতৰ কি হয়, তাতে মাকৰ গৰ্ভত থাকোতে সিহঁতে প্ৰতিটো সময়তে টোপনিয়ে গৈ আছিলে। টোপনি গৈ থকা অৱস্থাত ইয়াতে যেতিয়া সি মানে টোপনিৰ ভাৱটো বেছি আহিবই দিয়কচোন, মানে বাহিৰলৈ ওলাই অহা, কাৰণ সেই সময়ত সি টোপনিয়ে মাৰি থকা বেবীটো এতিয়া বাহিৰলৈ ওলাই আহি টোপনি মাৰিব চেষ্টা কৰিব। যিমানেই টোপনি নামাৰক আপুনি গাখীৰটো খুৱাবই লাগিব। গাখীৰ খুৱাবলৈ আপোনালোকে কি কৰিব, ধুনীয়াকে বেবীটো জগাই খুৱাব পাৰিলে ভাল, বা নহয় বোলে সি টোপনিটো মাৰি লওক তাৰপিছত খুৱাই দিলে হ'ল যেতিয়া উঠিব তেনেকে। আৰু কান্দা কটা যদি বেছি কৰে তেন্তে মোৰ ভিডিঅ' দিয়া আছে আগৰ, সেই ভিডিঅ'ত গৈ আপোনালোকে চাব পাৰে যে বেবীয়ে কান্দিলে কি কৰিব লাগিব, কি নকৰিব লাগিব, সেইটো দিয়া আছে। আৰু তেনেকে আপোনালোকে যদি ভাবে যে নহয় বেছি মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে, মোক যে সুধিছিলে মোৰ ছোৱালীক হস্পিটেলত লৈ যাওঁতে কেতিয়াবা ডক্তৰক দেখাবলৈ দৰকাৰ হলে তেতিয়া মোক সুধিছিলে যে বাইদেউ আপোনাৰ ক্ষেত্ৰতো হৈছিলে নেকি? হৈছিলে, মইতো হোৱা বুলিয়ে ক'ম ন, কাৰণ মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে। কিন্তু মই তাৰ পিছত যিখিনি ভাবিছো, যিখিনি বুজি পালো, বা পোৱালি ডাঙৰ কৰি বা যি অনুভৱ কৰিছো, সেই অনুভৱ খিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো। মই কোনো ডক্তৰ নহয়, আপোনালোকে এটা কথা ডক্তৰক দেখুৱাই লব, যদি আপোনালোকৰ বেবিটো সুস্থ সবল থাকে তেতিয়া ভয় কৰিব লগা নাই। আৰু নিশ্চয় আপোনালোকে গাখীৰ খাব, পৰাপক্ষত আপোনালোকে ফৰ্মুলা গাখীৰ বা মিল্ক নোখোৱাই ভাল। মাকৰ গাখীৰটো বহুতেই ভাল বা বহুতেই উপকাৰী শিশুৰ ক্ষেত্ৰত, সেইটো নিশ্চয় খুৱাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় বা ভাল পালে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব, আন 10 গৰাকী মাতৃৰ উপকাৰ হ'ব। আৰু লগতে মোৰ ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।